গোৰেশ্বৰ চহৰৰ মাজমজিয়াত ড্ৰাগছ আসক্ত 2 সন্দেহজনক যুৱকক আটক গোৰেশ্বৰ আৰক্ষীৰ। 2 সন্দেহজনক যুৱক ক্ৰমে গোৰেশ্বৰ ৰেল কলনী নিবাসী ফিৰাজ আলী আৰু আন এগৰাকী নিৰ্মাণ শ্ৰমিক কোকৰাঝাৰ নিবাসী মফিদুল আলী। গোৰেশ্বৰ থানা অন্তৰ্গত গোৰেশ্বৰ চহৰৰ বাছ স্থানৰ সমীপত থকা কানাড়া বেংকৰ অৰ্ধনিৰ্মিত বিল্ডিঙত বিগত কিছুদিনৰ পৰা সন্ধিয়া হ'লে একাংশ যুৱকে মদ ভাং ড্ৰাগছ আদি সেৱন কৰি পৰিৱেশ বিনষ্ট কৰি অহাৰ স্থানীয় ৰাইজে অভিযোগ উত্থাপিত কৰি আহিছিল। আজি সন্ধিয়াও একাংশ যুৱকে উক্ত নিৰ্মীয়মান গৃহত ড্ৰাগছ সেৱন কৰি থকাৰ উমান পাই স্থানীয় যুৱকসকলে গোৰেশ্বৰ আৰক্ষীক খবৰ দিয়ে। তেনে 2 সন্দেহজনক যুৱকক আটক কৰি স্থানীয় লোকে গোৰেশ্বৰ আৰক্ষীক খবৰ দিয়ে। ঘটনাস্থলীত উপস্থিত হৈ গোৰেশ্বৰ আৰক্ষীয়ে ৰেল কলনীৰ নিবাসী ফিৰাজ আলী আৰু এগৰাকী মিস্ত্ৰী কোকৰাঝাৰ নিবাসী মফিদুল আলীক আটক কৰি গোৰেশ্বৰ থানালৈ লৈ গৈছে। কি নাম নামটো ফিৰাজ আলী ক'ত ঘৰ মোৰ ইয়াতে ৰেল ষ্টেচনৰ কাষত। পুলিচে কিয় ধৰিছে? পুলিচে ধৰিছে মানে মই ইয়াত আহিছিলোঁ ফুৰিব মানে কিবা বেলেগ কেছ হ'ব বুলি কৈছে, বেলেগ কেছ হোৱা বুলি কৈছে। এতিয়া মই এইগিলা কেছ নাজানো কি হৈছে। কি বেলেগ কেছ? বেলেগ কেছ মানে কোনোবা ড্ৰাগছ মাৰিব আহিছে বোলে কোনোবা। তাৰমানে মই এইগিলা নাজানো। মই এনে আহিছিলোঁ বেলেগ ঘূৰিবৰ কাৰণে। তোমাৰ নাম কি? মই নহয়, মই মিস্ত্ৰী। মই ইয়াতে কাম কৰিছোঁ। মই কিবা কাৰণত ক'ত ঘৰ? কোকৰাঝাৰ। ইপিনে উল্লেখযোগ্য যে বিগত কিছুদিন ধৰি ধৰ্ষণ আদি কাণ্ডই ৰাজ্যত তোলপাৰ লগাই থকাৰ সময়তে একাংশ সন্দেহজনক লোকে গৃহ নিৰ্মাণ আদি কামত অঞ্চলটোত প্ৰৱেশ কৰাত ড্ৰাগছ আদি আসক্ত লোকে টিঘিল ঘিলাই থকা বুলি আছু যুৱ ছাত্ৰ পৰিষদ আৰু হৰিণা কছাৰী ছাত্ৰ সন্থাই প্ৰশাসনক এই ক্ষেত্ৰত বিহিত ব্যৱস্থা ল'বলৈ দাবী জনাইছে। হয়, আজি নিশ্চয়কৈ ক'ব লাগিব, আজি গোৰেশ্বৰৰ মাজমজিয়াত যিটো আমাৰ বাছ ষ্টেণ্ড আছে, বাছ ষ্টেণ্ডৰ মানে একদম ওচৰতে আপোনাৰ এটা বিল্ডিং বনাইছে নতুনকৈ, যিটো বিল্ডিং আমাৰ আপোনাৰ কানাড়া বেংক আছে। আপোনাৰ কানাড়া বেংকটোৰ যিটো এটা বিল্ডিং বনাইছে, এই বিল্ডিংটোত আমাৰ যিজন স্বত্বাধিকাৰী আছে, স্বত্বাধিকাৰীসকলে এই বিল্ডিংটোত কোনো ধৰণৰ লাইট নিদিয়াৰ মানে সুযোগত আমাৰ কিছুমান ইয়াতে মানে বেলেগৰ পৰা মানে কাম কৰিব অহা ল'ৰাই ইয়াতে মানে মদ ভাঙৰ মানে আড্ডা কৰে বুলি আমাক ইয়াত স্থানীয় ল'ৰাসকলে মানে জনাইছিল। আজি সেই গতিকে আমিও আহিলোঁ, স্থানীয় ল'ৰাখিনিও থকাৰ পিছত আমি ইয়াতে অভিযানটা চলোৱাৰ পিছত ইয়াতে মানে কি 2জনমান ল'ৰাক আমি পালোঁ হাতেলতে। আৰু তেখেতসকলে মানে এটা বিভিন্ন ধৰণৰ ভাং ড্ৰাগছ এইবিলাক বস্তু সেৱন কৰি থকাত মানে টোটেলি প্ৰত্যক্ষভাৱে ল'ৰাকেইজনক ধৰিব পাৰিছে। আৰু আমি গোৰেশ্বৰ অঞ্চল ছাত্ৰ সন্থাই এটা বস্তু দাবী জনাইছোঁ যে বৰ্তমান সময়ত গোৰেশ্বৰত মানে যিবিলাক মানে ভাং বেপাৰীয়ে হওক বা ড্ৰাগছ বেপাৰীয়ে হওক বা ভাং খোৱা ল'ৰাই হওক বা ড্ৰাগছ খোৱা ল'ৰাই হওক, এইসকল ল'ৰাই মানে বৰ্তমান টাইমত গোৰেশ্বৰখনত টিঘিল গিলাই থকা আমাৰ মানে পৰিলক্ষিত হৈছে। সেইকাৰণে আমি গোৰেশ্বৰ মানে প্ৰশাসনক মানে অনুৰোধ জনাইছোঁ এই বিষয়টোত অকণমান গুৰুত্ব আৰোপ কৰিব লাগে আৰু যিবিলাক মানে বৰ্তমান টাইমত এইবিলাক অবৈধ ব্যৱসায়ী আছে সেইবিলাকক মানে নিক্ষেপ কৰাৰ কাৰণে এটা মানে পদক্ষেপ হাতত ল'ব বুলি আমি অনুৰোধ জনাইছোঁ। ঘটনাস্থান এইটোৰ কি জেগা? এইটো গোৰেশ্বৰ বাছ ষ্টেণ্ড। ডেস্ক ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ, অসম। নমস্কাৰ সকলোকে। সামাজিক স্বেচ্ছাসেৱী অনুষ্ঠান বৃক্ষৰা মন্থনত গোৰেশ্বৰত অহা 3-4-5 অক্টোবৰত আবাহন চিঠি আপোনালোকৰ কাষলৈ আহি আছে। 3খন সুন্দৰ নাটক লৈ মেডাম মেনকা, মইনা কুশলে আঁচনি তই আৰু বিশেষ এখন নাটক মেকবেথ। আৰু ইতিমধ্যে তেওঁলোকে টিকেটৰ আৰম্ভণি কৰিছে theaterdekho.com যোগেদি। আপোনালোকে অনলাইন টিকেটো বুকিং কৰিব পাৰিব। আৰু আবাহনৰ এই 3খন নাটকৰ 3টা ৰসৰ সোৱাদ লৈ আপোনালোকৰ ওচৰলৈ আমি আহি আছোঁ। গতিকে টিকেট ক্ৰয় কৰক নিজৰ আৰু 3-4-5 অক্টোবৰত আবাহনৰ মঞ্চলৈ আপোনাক আটাইকে আমন্ত্ৰণ জনালোঁ।